ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাস 3 ইভিএছৰ চেপ্টাৰ 6 আলোচনা কৰো আহা চেপ্টাৰ 6 টোৰ নাম হৈছে আমাৰ চৌপাশৰ প্ৰাণীবোৰ এদিনাখন শিকামণি বিদ্যালয়ৰ পৰা ঘৰলৈ আহি আছিল এনেতে তাই দেখিলে যে আলিবাটৰ কাষৰ পুখুৰী এটাত এজন মাছমৰীয়াই জালেৰে মাছ মাৰি আছে এদিন কি হ'ল শিকামণিয়ে বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি আহোঁতে কি দেখিল আলিৰ কাষত থকা এখন পুখুৰীত এজন মাছমৰীয়াই কি কৰি আছিল জালেৰে মাছ ধৰি আছিল হয় না মাছমৰীয়াজনে জালৰ পৰা মাছবোৰ এৰুৱাই খালৈত ভৰাইছে মাছৰ সৈতে উঠি অহা ভেকুলীবোৰ জালৰ পৰা এৰুৱাই মাটিত এৰি দিছে এতিয়া মাছমৰীয়াই কি কৰিছে জালত থকা মাছখিনি এৰাই আৰু ভেকুলী মাছখিনি কি কৰিছে খালৈত ভৰাইছে হয় না আৰু জালত কিছুমান ভেকুলী লাগি আছিল এই ভেকুলীখিনি কি কৰিলে জালৰ পৰা আঁতৰাই মাটিত এৰি দিলে তাই লক্ষ্য কৰিলে যে ভেকুলীকেইটা মাটিত পাই সিফালে সিফালে জপিয়াবলৈ ধৰিছে দুটামান ভেকুলীয়ে আকৌ পানীত জাপ মাৰি সাঁতুৰিবলৈ ধৰিছে এতিয়া কি বুলি কোৱা আছে শিকামণিয়ে দেখিবলৈ পাইছে যে কিছুমান ভেকুলীয়ে কি কৰিছে মাটিত সিফালে সিফালে পৰি আছিল আৰু দুটামান ভেকুলীয়ে কি কৰি পানীত জপিয়াই সাঁতুৰিব ধৰিলে হয় না ভুলবশত মাছমৰীয়াই দুটা মাছ ভেকুলীৰ লগতে মাটিত এৰি দিছিল তাৰে এটা মাছ কেনেবাকৈ পানীত পৰি গ'ল তেতিয়া কি হ'ল মাছমৰীয়াজনে ভুলত দুটা মাছ কি কৰি মাটিত এৰি দিছিল তাৰপিছত তাৰে এটামান পানীত জপিয়ালে তাৰপিছত মাছমৰীয়াজনে কি কৰিল ভুলতে দুটা মাছ মাটিত এৰি দিছিল হয় না তাৰে এটা মাছ কেনেবাকৈ কি কৰিল পানীত পৰিল পানী পাই মাছটো দূৰলৈ গুচি গ'ল কিন্তু মাটিত পৰি থকা আনটো মাছে দৰ ফৰাবলৈ ধৰিলে এতিয়া কি বুলি কোৱা হৈছে যোনটো মাছে পানীত পৰি গৈছিল এই মাছ কি হ'ল পানীত সাঁতুৰি দূৰলৈ গুচি গ'ল আৰু আন মাছটো কি কৰিলে মাটিত থকা মাছটোৱে দৰ ফৰাবলৈ ধৰিলে শিকামণিয়ে মন কৰিলে যে মাটিত পৰি থকা মাছটোৱে বৰ কষ্ট পাইছে তাইৰ মনত বৰ কৌতূহল হ'ল এতিয়া শিকামণি কি দেখিলে যে মাটিত পৰি থকা মাছে বৰ কষ্ট পাইছে হয় না চোৱা মাছে কেৱল পানীতে থাকিব পাৰে আনহাতে ভেকুলীয়ে মাটিত আৰু পানীত উভয়তে থাকিব পাৰে কিয় এতিয়া কি বুলি কোৱা আছে মাছে অকল পানীত থাকিব পাৰে আৰু ভেকুলীয়ে কি কৰে পানী আৰু মাটিত থাকিব পাৰে হয় নাই চোৱা মাছৰ কাণ দুখনৰ তলত ৰঙা ৰঙৰ ফুল আছে মাছে পানীত এই ফুলবোৰৰ সহায়ত উশাহ নিশাহ লয় ফুলৰ সহায়ত উশাহ লয় বাবে মাছ পানীত অবিহনে জীয়াই থাকিব নোৱাৰে এতিয়া কি বুলি কৈছে মাছৰ এই আচোৱা ধুনীয়াকৈ ফটো দিয়া হৈছে মাছৰ ফুল মাছৰ ফান আৰু ফেঁচা কি বুলি কৈছে মাছৰ কাণ দুখনৰ তলত ৰঙা ৰঙৰ কি থাকে ফুল থাকে হয় না মাছে পানীৰ ফুলবোৰৰ সহায়তে কি কৰে উশাহ নিশাহ লয় ফুলৰ সহায়ত উশাহ নিশাহ লোৱাৰ বাবে মাছে কি কৰে পানীত থাকিব পাৰে আৰু মাটিত থাকিব নোৱাৰে মাছে দেহৰ দুয়ো কাষে থকা ফান আৰু পিছ অংশত থকা ফিচাৰ সহায়ত পানী সাঁতুৰিলে পানীত থাকে বাবে মাছ এবিধ জলচৰ প্ৰাণী এতিয়া কি বুলি কোৱা হৈছে মাছে দেহৰ দুয়ো কাষে কি থাকে ফান আৰু পিছ অংশত থাকে ফিচাৰ সহায়ত পানীত কি কৰে সাঁতুৰে হয় নাই আৰু পানীত থকাৰ বাবে মাছ এবিধ জলচৰ প্ৰাণী ছবিখনত থকা ভেকুলীটোৰ ঠেং কেইটাখনলৈ মন কৰা এতিয়া কি বুলি কৈছে ইয়াত চোৱা ভেকুলীৰ ঠেঙৰ পতা দিয়া হৈছে ভেকুলীৰ ঠেং চাৰিখনত পতা থকাৰ বাবে ইহঁতে পানীত সাঁতুৰিব পাৰে ঠেং থকাৰ বাবে ইহঁতে মাটিত জপিয়াই ফুৰিবও পাৰে এতিয়া কি বুলি কোৱা হৈছে ভেকুলীটোৰ ঠেং চাৰিখনত কি থাকে পতা থাকে হয় না সেইবাবে ইহঁতে পানীতো সাঁতুৰিব পাৰে আৰু কি কৰে মাটিটো জপিয়াই জপিয়াই ফুৰিব পাৰে মাটিত থকা সময়ত ইহঁতে
সময়ছোৱাত ছালেৰে উশাহ নিশাহ লয়। এতিয়া কি বুলি কোৱা হৈছে, ভেকুলী যেতিয়া মাটিত থাকে তেতিয়া কি কৰে, হাওঁফাওঁৰে সিহঁতে উশাহ নিশাহ লয়, আৰু যেতিয়া পানীত থাকে ছালেৰে উশাহ নিশাহ লয়। মাটি আৰু পানীৰ উভয়তে থাকিব পাৰে বাবে ভেকুলী এবিধ উভচৰ প্ৰাণী। এতিয়া কি বুলি কোৱা হৈছে, মাটিত আৰু প্ৰাণী দুয়োটা থাকিব পৰাৰ বাবে ভেকুলী এবিধ উভচৰ প্ৰাণী। কওঁ আহা কেৱল মাটিত থাকিব পৰা কিছুমান প্ৰাণীৰ নাম। চোৱা, কিছুমান প্ৰাণীয়ে কেৱল মাটিত বাস কৰে, সেইবাবে সিহঁতক স্থলচৰ প্ৰাণী বোলে। প্ৰায়ভাগ স্থলচৰ প্ৰাণীৰে ঠেং থাকে। এতিয়া কি বুলি কৈছে, কিছুমান প্ৰাণীয়ে কেৱল কি কৰে, মাটিত বাস কৰে, হয় নাই? তাৰে সেইবাবে সিহঁতক কি বুলি কোৱা হয়, স্থলচৰ প্ৰাণী বুলি কোৱা হয়। ঠেঙৰ সহায়ত সিহঁতে খোজ কাঢ়ে বা দৌৰিব পাৰে। এতিয়া কি বুলি কোৱা হৈছে, ঠেঙৰ সহায়ত সিহঁতে কি কৰে, খোজ কাঢ়ে আৰু কি কৰে, দৌৰিব পাৰে। স্থলচৰ প্ৰাণীবোৰে কিছুমান ঘৰচীয়া আৰু কিছুমান বনৰীয়া। মানুহে ঘৰত পোহা প্ৰাণীবোৰ ঘৰচীয়া অথবা পোহনীয়া। সিহঁতক থকা ঠাইৰ ব্যৱস্থা মানুহে সুকীয়াকৈ কৰি দিয়ে। আনহাতে বনৰীয়া প্ৰাণীবোৰ হাবি জংঘলত থাকে, সিহঁতৰ নিজাকৈ আহাৰ আৰু থকা ঠাই বিচাৰি লয়। এতিয়া কি বুলি কোৱা হৈছে, যোনটো ঘৰচীয়া জন্তু সিহঁতক আমি কি কৰো, যেতিয়া আমি ঘৰচীয়া জন্তু পোহো তেতিয়া কি হয়, সিহঁতৰ কাৰণে আমি বহিবলৈ কি কৰো, ঘৰ বনাও, সিহঁতক খাবলৈ আহাৰ দিওঁ, হয় নাই? কিন্তু বনৰীয়া প্ৰাণীবোৰে কি কৰে, হাবি জংঘলত থাকে আৰু সিহঁতে নিজাকৈ আহাৰ বিচাৰে আৰু কি কৰে, নিজে থকা ঠাইবোৰ বিচাৰি লয়। প্ৰাকৃতিকভাৱে প্ৰাণীয়ে যি ঠাইত বাস কৰে সেইবোৰে হ'ল সিহঁতৰ আৱাসস্থলী। আৱাসস্থলীৰ ওপৰত ভিত্তি কৰি প্ৰাণীবোৰক জলচৰ, উভচৰ আৰু স্থলচৰ হিচাপে শ্ৰেণীৰ বিভাজন কৰা হয়। চোৱা, প্ৰাণীৰ বাসস্থান, ঘৰচীয়া প্ৰাণীৰ বাসস্থান আৰু বনৰীয়া প্ৰাণীৰ বাসস্থান। চোৱা, গৰু ৰখা ঘৰ, গোহালি। আমি গৰু কি কৰো, ধুনীয়াকৈ গোহালি ঘৰ এটা বনাও, হয় নাই? তাতে আমি কি কৰো, গৰু বান্ধো। ঘোঁৰা ৰখাৰ ঘৰ, আস্তাবল। হাঁহ কুকুৰা ৰখা ঘৰ, গঁৰাল। চোৱা, ধুনীয়াকৈ আমি কি কৰো, ঘৰত পোহা জন্তুবোৰক ঘৰ বনাই দিওঁ। আৰু বনত থকা জন্তুবোৰ, চোৱা, সিংহ ভালুক থাকে গুহাত, শিয়াল শহাপহু থাকে গাঁতত, বাৰৈটোকা ফেঁচা কেৰ্কেটুৱা থাকে গছৰ সুৰুঙাত। চোৱা, ধুনীয়াকৈ পিকচাৰত দিয়া আছে। লিখো আহা। প্ৰথম প্ৰশ্ন আছে, ছবিখনত থকা কোনবোৰ ঘৰচীয়া আৰু কোনবোৰ বনৰীয়া প্ৰাণী? এতিয়া ইয়াত আমাক ছবিত কিছুমান প্ৰাণী দিয়া হৈছে, হয় নাই? ইয়াৰ পৰা আমি কি কৰিব লাগিব, কোনটো প্ৰাণীয়ে ঘৰচীয়া আৰু কোনটো বনৰীয়া, সেয়া আমি কি কৰিম, ঘৰচীয়া জন্তুক আমি ৰাইট চিন দিম আৰু বনৰীয়া জন্তুক আমি কি কৰিম, ঘেৰ দিম। ঘোঁৰা ঘৰচীয়া, মেকুৰী ঘৰচীয়া, ছাগলী ঘৰচীয়া, কিন্তু জিৰাফ হ'ল বনৰীয়া প্ৰাণী। জিৰাফ, হৰিণ, বাঘ, বান্দৰ, হাতী, গঁড়, জেব্ৰা, এইখিনি হৈছে বনৰীয়া আৰু ঘৰচীয়া জন্তু। 2 নম্বৰ প্ৰশ্ন হৈছে, এই ঘৰচীয়া আৰু বনৰীয়া প্ৰাণীবোৰ কি কি খাদ্য খায়? শিক্ষকৰ সহায় ল'বা। এতিয়া তোমালোকে শিক্ষকক সুধিব পাৰিবা যে ঘৰচীয়া আৰু বনৰীয়া জন্তুৱে কি কি খায়? বান্দৰ হ'ল বনৰীয়া, বান্দৰে কি খায়? কল খায়, হয় নাই? কল, আপেল খায়। আৰু কুকুৰে খায় মাংসৰ হাড্ডি। মেকুৰীও চেম। ছাগলীয়ে ঘাঁহ খায়। হাতীও কল খায়। বাঘে কি কৰে? বাঘে চিকাৰ কৰে, হয় নাই? প্ৰকল্প। শিক্ষক অভিভাৱকৰ সহায়ত পুৰণা কেলেণ্ডাৰৰ পিছফালে আঠা লগাই ঘৰচীয়া আৰু বনৰীয়া প্ৰাণীৰ ছবি চাৰ্ট প্ৰস্তুত কৰিবা।
2-3 জনীয়া দলত ভাগ হৈ ল'বা চোৱা কিছুমান প্ৰাণী মাটিত গাঁত কৰি থাকে যেনে উইচিঙা পৰুৱা কেঁচু কুমটি উই পৰুৱা আদি উই পৰুৱাই মাটিৰে উই হাপুলু সাজি থাকে কেঁচু কুমটি আদি প্ৰাণীয়ে কি কৰে সূৰ্যৰ তাপ সহ্য কৰিব নোৱাৰাৰ বাবে সিহঁতে মাটিৰ তলত থাকে ইয়াত চোৱা ধুনীয়াকৈ ছবিত দিয়া হৈছে উইচিঙা কুমটি কেঁচু আৰু পৰুৱা লিখো আহা প্ৰথম প্ৰশ্ন হৈছে তোমালোকে চৌপাশত দেখা কিছুমান প্ৰাণী বা চৰাইৰ নাম লিখা আমাৰ চৌপাশে কি চৰাই থাকে ঘনচিৰিকা পাৰ আৰু কি থাকে গৰু ছাগলী আদি ইত্যাদি থাকে ইত্যাদি আমি কি কৰো আমাৰ চৌপাশত দেখা পাওঁ সেই সকলোবোৰ প্ৰাণীয়ে একেধৰণে চলা ফুৰা কৰে নে নহয় সকলোবোৰ প্ৰাণীয়ে একেধৰণে চলা ফুৰা নকৰে ভেকুলী শহাপহু ঘনচিৰিকা আদিয়ে জঁপিয়াই ইফালৰ পৰা সিফালৈ কি কৰে চলা ফুৰা কৰে হাঁহ ঘৰিয়াল তেজপিয় জেঠী আদি প্ৰাণীয়ে বগাই যায় জেঠীয়ে টেঙৰ তলুৱাৰে থিয় ঠাইতো টোপনি পুতি বগাব পাৰে চোৱা ইয়াত কিছুমান ছবিত জন্তুৰ ছবি দিয়া হৈছে যেনে ঘৰিয়াল জেঠী আৰু হাঁহ চৰাইয়ে কেনেকৈ উৰে জানানে চোৱা চৰাইয়ে সিহঁতৰ গাত থকা ডেউকা দুখনেৰে উৰিব পাৰে হাড়বোৰ ফুপুলা হোৱাৰ বাবে সিহঁতৰ দেহটো পাতল চোৱা ইয়াত চৰাই ছবি দিয়া হৈছে পাৰ আৰু ভাট হয় নাই চৰাই কেনেকৈ উৰে বুলি কৈছে সিহঁতৰ গাত থকা ডেউকা দুখনেৰে কি কৰে উৰিব পাৰে দুটা পাখি থাকে নহয় সিহঁতৰ তাৰ সহায়তে সিহঁতে কি কৰে উৰিব পাৰে চোৱা ঢোঁৰাকাউৰী বেলাহাঁহ পেলিকান আদি চৰাইবোৰ ডেউকাৰ বৰ শক্তিশালী সেইবাবে সিহঁতে দূৰ দূৰণিলৈ উৰিব পাৰে এতিয়া কি বুলি কোৱা হৈছে ঢোঁৰাকাউৰী বেলাহাঁহ আদি চৰাইবোৰ কি হয় ডেউকা বৰ শক্তিশালী হয় না সেইবাবে সিহঁতে কি কৰে দূৰ দূৰণিলৈ উৰিব পাৰে চোৱা ঢোঁৰাকাউৰী পেলিকান চিলনী আৰু শগুন তেনেদৰে শগুন চিলনী আদি চৰাইও বহু ওপৰলৈ উৰিব পাৰে কিছুমান চৰাই উৰিব নোৱাৰে যেনে উট পক্ষী আৰু পেঙ্গুইন উট পক্ষী পৃথিৱীৰ চৰাইবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ উট পক্ষীয়ে খোজকাঢ়ি আৰু বগাই দৌৰিব পাৰে উট পক্ষী আটাইতকৈ বগাই দৌৰিব পৰা প্ৰাণী পেঙ্গুইনে খোজকাঢ়ি চলা ফুৰা কৰে আৰু ডেউকাৰ সহায়ত পানীত সাঁতুৰে এতিয়া কি বুলি কোৱা হৈছে উট পক্ষী পৃথিৱীৰ চৰাইবোৰৰ ভিতৰত কি বুলি কোৱা হৈছে আটাইতকৈ ডাঙৰ হয় নাই আৰু উট পক্ষীয়ে কি কৰে বেগাই দৌৰিব পাৰে পেঙ্গুইনে কি কৰে বুলি কোৱা হৈছে পেঙ্গুইন চলা ফুৰা কৰে আৰু ডেউকাৰ সহায়ত কি কৰে পেঙ্গুইনে পানীত সাঁতুৰে চোৱা ক্ৰিয়াকলাপ 1 তলত দিয়া প্ৰাণীবোৰে কেনেকৈ চলা ফুৰা কৰে সেই অনুযায়ী তালিকাত ভৰোৱা এতিয়া কি বুলি কোৱা হৈছে ইয়াত কিছুমান চৰাইৰ নাম দিয়া হৈছে আৰু ইহঁতে কেনেকৈ চলা ফুৰা কৰে চোৱা শহাপহু দিছে ঢোঁৰাকাউৰী হাঁহ শগুন পেঙ্গুইন চিলনী ভেলাহাঁহ জেঠী
ভেকুলী, পাৰ, উট পক্ষী। দিয়া আছে বগাই যোৱা, খোজকাঢ়ি যোৱা, জঁপিয়াই যোৱা আৰু উৰি যোৱা। এতিয়া চোৱা উত্তৰত আমি লিখিম যে বগাই যোৱা প্ৰাণী কোনটো কোনটো? জেঠী আৰু সাপ। খোজকাঢ়ি যোৱা উট পক্ষী আৰু পেঙ্গুইন, জঁপিয়াই যোৱা ভেকুলী আৰু শহাপহু, উৰি যোৱা পাৰ, শগুন, ঢোঁৰাকাউৰী, ভেলা হাঁহ, চিলনী। ক্ৰিয়াকলাপ 2। ক্ৰিয়াকলাপ 2 তলৰ তালিকাত উল্লেখ কৰা চৰাইবোৰে কি কি খাদ্য খায় পৰ্যবেক্ষণ কৰি লিখা। ইয়াত কিছুমান চৰাইবোৰৰ নাম দিয়া হৈছে। এই চৰাইবোৰে কি কি খায় চোৱা। কাউৰী, শালিকা, ঘনচিৰিকা, পাৰ, কপৌ। কাউৰীয়ে কি খায়? মাংসৰ টুকুৰা, মৃত জন্তু, কীট পতংগ। শালিকা চৰাই কি কি খায়? কীট পতংগ, ধান, গেহু, ফল-মূল আদি। ঘনচিৰিকায়ে কীট পতংগ, গছৰ সৰু ফল আদি। কাউৰীয়ে কি কি খায়? ধান, মকাই, বীজ ধান, সৰু ফল আদি। কপৌৱে কি কি খায়? ধান, বীজ ধান, ফল-মূল, কুঁহিপাত আদি। চোৱা দলীয় কাৰ্য। তোমালোকে দুটা দলত ভাগ হৈ ল'বা। এটা দলে বিভিন্ন চৰাই-চিৰিকটিৰ মাত মাতি শুনাবা আৰু আনটো দলে সেয়া কি চৰাই মাত চিনাক্ত কৰি ক'বা। এইখিনি তোমালোকে বিদ্যালয়ত নিজৰ লগৰহঁতৰ লগত কি কৰিবা? বন্ধু-বান্ধৱীসকলৰ লগত দুটা দলত ভাগ হৈ এই খেলটো খেলিবা। কওঁ আহা। প্ৰথম প্ৰশ্ন আছে তলৰ ছবি কেইখন লৈ ভালদৰে চোৱা। কি কি দেখিছা? আমি ইয়াত কি কি দেখি পাইছো? গৰু হাল বোৱা, গাখীৰ খিৰোৱা, হয় নাই? কুকুৰে ফুকি থকা দেখি পাইছো আৰু কি হৈছে? কুকুৰাই গঁৰালৰ পৰা ওলাই গৈছে। এতিয়া চোৱা 2 নম্বৰত দিয়া হৈছে ঘৰচীয়া প্ৰাণীবোৰে আমাক কি কি কামত সহায় কৰে? ঘৰচীয়া প্ৰাণীয়ে আমাক খেতি কৰাত, যেনে গৰু খেতি কৰাত সহায় কৰে। কুকুৰাই আমাক কণী দিয়ে, হয় নাই? গৰুৱে আমাক গাখীৰ দিয়ে। এইবোৰত আমাক ঘৰচীয়া জন্তুৱে সহায় কৰে। মানুহে খাদ্য আৰু বিভিন্ন কামৰ বাবে প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। এই উপকাৰী প্ৰাণীবোৰক মানুহে আদৰ যত্ন কৰি পোহে। এতিয়া কি বুলি কোৱা আছে? আমি ঘৰত কিছুমান প্ৰাণী কি কৰো? পোহো, হয় নাই? সেইবোৰক আমি কি কৰো? অতি মৰমেৰে ৰাখো আৰু সিহঁতৰ কি কৰো? যত্ন কৰো। ক্ৰিয়াকলাপ 3 চোৱা। ক্ৰিয়াকলাপ 3 তলত উল্লেখ কৰা ঘৰচীয়া প্ৰাণীবোৰৰ পৰা আমি কি কি খাদ্য বস্তু পাওঁ তালিকাখনত লিখা। এতিয়া প্ৰাণী আৰু কি কি খাদ্য পাওঁ চোৱা। গৰু ম'হৰ পৰা আমি কি কি পাওঁ? গাখীৰৰ পৰা দৈ বনাই আমি কি কৰো? ঘিউ, মাখন, দহি, হয় নাই? সেইখিনি আমি গৰুৰ ম'হৰ পৰা পাওঁ। হাঁহ কুকুৰাৰ পৰা আমি কণী আৰু কি পাওঁ? মাংস। 3 নম্বৰ আছে ছাগলী। আমি কি কৰো? ছাগলীৰ পৰা মাংস আৰু ছাগলী কি কৰো? গাখীৰ পাওঁ। ঘৰচীয়া প্ৰাণীৰ যত্ন আৰু সুৰক্ষা। চোৱা ঘৰচীয়া প্ৰাণীবোৰে সুৰক্ষাৰ বাবে মানুহৰ ওপৰত নিৰ্ভৰ কৰে। মানুহৰ পৰা আদৰ যত্ন পাই সিহঁতে সুৰক্ষিত অনুভৱ কৰে। এতিয়া কি বুলি কোৱা আছে? ঘৰচীয়া জন্তুখিনি কি কৰে? মানুহৰ ওপৰত নিৰ্ভৰ কৰে, হয় নাই? আনহাতে কি হয়? বনৰীয়া জন্তুৱে নিজৰ আহাৰ নিজে বিচাৰি লয় বা নিজে বহা ঘৰ নিজে বিচাৰি লয়। কিন্তু ঘৰচীয়া জন্তুৱে কি কৰে? মানুহৰ ওপৰত নিৰ্ভৰ কৰে আৰু মানুহৰ পৰা আদৰ যত্ন পাই কি কৰে? নিজৰ সুৰক্ষিত অনুভৱ কৰে। চোৱা ছবি কেইখনত ঘৰচীয়া প্ৰাণীবোৰৰ যত্ন কেনেদৰে লোৱা হৈছে? ছবি কেইখনত ল'ৰাজনে কুকুৰক ধুনীয়াকৈ ভাত খুৱাইছে, হয় নাই? আৰু গৰু কি কৰিছে? মানুহজনে ধুনীয়াকৈ
গোহালিত ৰাখি কি কৰিছে বান্ধি থৈ ঘাঁহ দিছে চোৱা পোহনীয়া অথবা ঘৰচীয়া প্ৰাণীবোৰ কেনেকৈ যত্ন ল'ব লাগে প্ৰথমতে দিয়া আছে সময়মতে খাদ্য আৰু পানী যোগান ধৰিব লাগে দ্বিতীয়ত আছে থাকিবৰ বাবে বাসস্থান সাজি দিব লাগে তৃতীয়ত দিয়া হৈছে গা ধুৱাই পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব লাগে চতুৰ্থত দিয়া আছে বাসস্থানবোৰ চাফ চিকুণকৈ ৰাখিব লাগে পঞ্চমত দিয়া আছে বেমাৰ হ'লে পশু চিকিৎসালয়লৈ নিব লাগে আৰু ষষ্ঠত দিয়া আছে বিভিন্ন বেমাৰৰ পৰা ৰক্ষা পাবৰ বাবে সময়তে সিহঁতক ৰোগ প্ৰতিষেধক বেজী দিয়াব লাগে এইখিনি হ'ল আমি ঘৰচীয়া জন্তুক কেনেদৰে যত্ন ল'ব লাগে ইয়াত ধুনীয়াকৈ দিয়া হৈছে লিখো আহা প্ৰথম প্ৰশ্ন হৈছে তোমাৰ ঘৰত কি পোহনীয়া বা ঘৰচীয়া প্ৰাণী আছে সেইবোৰৰ যত্ন কেনেদৰে লোৱা হয় অভিভাৱক সুধি লিখা এতিয়া সকলো ঘৰত বেলেগ বেলেগ ধৰণৰ জন্তু থাকিব পাৰে হয়নে কিছুমান ঘৰত গৰু কিছুমান ঘৰত মেকুৰী সেইকাৰণে তোমালোকে নিজে অভিভাৱক সুধি লিখিবা 2 নম্বৰ দিয়া হৈছে তোমালোকৰ ছাগলী পোৱালিটোৱে আহাৰ খাবলৈ মন কৰা নাই এই ক্ষেত্ৰত কি ব্যৱস্থা লোৱা উচিত চিন্তা কৰি লিখা এতিয়া ছাগলীয়ে কি কৰিছে ছাগলী পোৱালিটো আহাৰ খাবলৈ মন কৰা নাই তেতিয়া আমি কি কৰিব লাগিব বা পেটত দুখ পাইছে বা কিবা বেমাৰ হৈছে আমি কি কৰিব লাগিব পশু চিকিৎসালয়লৈ নিব লাগিব হয় না এতিয়া আমি অনুশীলনী প্ৰশ্ন প্ৰথমত দিয়া হৈছে এটা শব্দত উত্তৰ লিখা ক নম্বৰ প্ৰশ্ন হৈছে পানীত সাঁতুৰিব পৰা চৰাই এটাৰ নাম এতিয়া আমি অথনি পাই আহিছিলো যে পানীত সাঁতুৰিব পৰা চৰাইৰ নাম হ'ল পেঙ্গুইন খ নম্বৰ প্ৰশ্ন হৈছে আটাইতকৈ ডাঙৰ চৰাইবিধৰ নাম হৈছে উট পক্ষী গ নম্বৰ প্ৰশ্ন হৈছে মাটি আৰু পানীত উভয়তে থাকিব পৰা প্ৰাণী এবিধৰ নাম মাটি আৰু পানী উভয়তে থাকিব পৰা প্ৰাণী এবিধৰ নাম হ'ল ভেকুলী ঘ নম্বৰ প্ৰশ্ন হৈছে বগাই যাব পৰা দুবিধ প্ৰাণীৰ নাম লিখা বগাই যাব পৰা দুবিধ প্ৰাণীৰ নাম হৈছে সাপ আৰু জেঠী ন নম্বৰ প্ৰশ্ন হৈছে জপিয়াই যাব পৰা দুবিধ প্ৰাণীৰ নাম লিখা এতিয়া কি বুলি কোৱা যায় ইয়াত জপিয়াই যাব পৰা দুবিধ প্ৰাণীৰ নাম হৈছে ভেকুলী আৰু শহাপহু 2 নম্বৰ প্ৰশ্ন হৈছে খালি ঠাই পূৰ কৰা চোৱা চৰাইৰ দেশ ফুপুলা হোৱাৰ বাবে দেহটো চোৱা উত্তৰত আমি লিখিম চৰাইৰ হাড়বোৰ ফুপুলা হোৱাৰ বাবে দেহটো পাতল ক নম্বৰ প্ৰশ্ন হৈছে পানীত থকাৰ বাবে মাছ এবিধ কি বুলি কোৱা হয় জলচৰ প্ৰাণী গ নম্বৰ প্ৰশ্ন হৈছে উই পৰুৱাই মাটিৰে কি সাজি থাকে উই সাপলু সাজি থাকে 3 নম্বৰ প্ৰশ্ন হৈছে ঘৰচীয়া প্ৰাণীয়ে আমাক কোনবোৰ কামত সহায় কৰে উত্তৰত আমি লিখিম ঘৰচীয়া প্ৰাণীয়ে আমাক গাখীৰ দিয়ে ৰাতি হলে ঘৰৰ পহৰা দিয়ে কণী দিয়ে হয় না খেতি বাতি কৰাত সহায় কৰে ইত্যাদি 4 নম্বৰ প্ৰশ্ন হৈছে মাছে কেনেকৈ পানীত সাঁতুৰে উত্তৰত আমি লিখিম যে মাছে দেহৰ দুয়ো কাষত থকা কাণ আৰু পিছৰ অংশত থকা ফিচাৰ সহায়ত পানীত সাঁতুৰে 5 নম্বৰ প্ৰশ্ন হৈছে ছবিত দেখুওৱা প্ৰাণীবোৰৰ নাম আৰু সেইবোৰ ক'ত থাকে লিখা এতিয়া ছবিত কিছুমান প্ৰাণী দিয়া হৈছে হয় না ই ক'ত থাকে আৰু প্ৰাণীটোৰ নাম লিখিব লাগে চোৱা প্ৰাণীৰ নাম হৈছে মাছে কি কৰে মাছ পানীত থাকে কুমুটিয়ে মাটিৰ তলত থাকে শহাপহুৱে গাঁতত থাকে চোৱা 6 নম্বৰ প্ৰশ্ন হৈছে শব্দ শৃংখলাটোত থকা ঘৰচীয়া প্ৰাণীবোৰ বাছি উলাই চিনেৰে ঘেৰ দিয়া ইয়াত কিছুমান ঘৰচীয়া প্ৰাণীৰ নাম দিয়া হৈছে যেনে চোৱা মেকুৰী হাঁহ ছাগলী কুকুৰ মহ হয় নাই এইবিলাক হৈছে ঘৰচীয়া প্ৰাণী চোৱা প্ৰাণীবোৰৰ নাম ধুনীয়াকৈ দিয়া হৈছে উত্তৰত
আমি উত্তৰত আমি লিখিম যে মেকুৰী, হাঁহ, ছাগলী, কুকুৰ, মহ আৰু পাৰ। পাৰ ইয়াত দিয়া হৈছে ধুনীয়াকৈ পাৰ। ছাত্ৰ ছাত্ৰীসকল আজিৰ ক্লাছ আমি ইয়াতে সামৰণি মাৰিছো। ধন্যবাদ।